নমস্কাৰ বন্ধুসকল, আজি দিনটোতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল, যোনটো নেকি বৰ্তমান ভাল খবৰ অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে। তো বন্ধুসকল, যিসকল ছাত্ৰ ছাত্ৰী আছে তো সেইসকল লোকক বৰ্তমান যোনটো নেকি আপডেট আহিছে যে সেইসকল ছাত্ৰ ছাত্ৰীক 25,000কৈ চৰকাৰৰ ফালৰ পৰা টকা দিয়া হ'ব। তো বন্ধুসকল, আপোনালোক এই টকাটো কি কাৰণে দিয়া হ'ব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই টকাটো লাভ কৰিব আৰু কেনেধৰণে আপোনালোকে এই টকাটো লাভ কৰিব পাৰিব, তো সবিশেষ আপোনালোকক মই জনাম। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে যে ছাত্ৰ ছাত্ৰীসকলক কি কাৰণে এই টকাটো দিয়া হৈছে আৰু কেনেকৈ সেই ছাত্ৰ ছাত্ৰীসকলে এই টকাটো লাভ কৰিব পাৰিব আৰু কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই টকাটো লাভ কৰিব। তো বন্ধুসকল, আপোনালোকক মই সবিশেষ সেই ভিডিঅ' ক্লিপটো দেখুৱাম যোনটো নেকি বৰ্তমান আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব। যেতিয়া এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল, আপোনালোকক মই এতিয়া জনাই আছো কোনসকল ছাত্ৰ ছাত্ৰী এই টকাটো লাভ কৰিব। তো তাৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোনটো নেকি ঘোষণা কৰিছে। তো বলক এতিয়া আপোনালোকক মই সেই ভিডিঅ' ক্লিপটো দেখুৱাই আছো। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, অহাকালি আমি আৰু এটা সৰু আঁচনি আৰম্ভ কৰিম। আঁচনিটো সৰু, কিন্তু এনে আঁচনিবিলাকে মানুহক, বিশেষকৈ যুৱক যুৱতীসকলক জীৱন যুদ্ধত জয় হ'বলৈ প্ৰেৰণা যোগায়। আপোনালোকে জানে যে পষ্ট গ্ৰেজুৱেট পাছ কৰাৰ পিছত বহুত ল'ৰা ছোৱালীয়ে বিভিন্ন বিশ্ববিদ্যালয়ত গৱেষণা কৰে আৰু গৱেষণা কৰাটো এটা যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় আৰু তাৰ বাবে বহুজনে কষ্টও পায়। অহাকালি আমি এখন নতুন আঁচনি আৰম্ভ কৰিম, মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা। এই আঁচনিখনৰ জৰিয়তে ৰিচাৰ্চ স্কলাৰসকলক, যিমানে আমাৰ গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা সামাজিক বিশ্ববিদ্যালয়সমূহত ৰিচাৰ্চ কৰি আছে, তেওঁলোকক আমি 25,000 টকাৰ এটা এককালীন সাহায্য আগবঢ়াম। আৰু কোনোবা যদি দিব্যাংগজনে গৱেষণাত জড়িত হৈ আছে, তেওঁলোকক আমি 40,000 টকা এককালীনভাৱে আগবঢ়াম। অহাকালি আমি পৰ্টেলটো মুকলি কৰি দিম। বিভিন্ন বিশ্ববিদ্যালয়ত ৰিচাৰ্চ কৰি থকা সকলো যুৱক যুৱতীক যোগ্যতা অনুসাৰে এই পৰ্টেলত আবেদন কৰিবলৈ আহ্বান জনাম।